হাই এভৰিৱান, ৰিম্পি কিটচেনৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে থাকক। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি আহিছোঁ বাৰ ঘৰলৈ। বা এফালে বাৰ ল'ৰাটো, আমাৰ ল'ৰা, আকৌ ভণ্টি দুজনী, এনেকৈ গাড়ীত যিখিনি আতে আহিছোঁ। আৰু পিছতো সেই ভাইটিৰ লগত বাইকত আহিছে, আপোনালোকক দেখাই থাকিম। এইফালে বায়ে আমি আহি পোৱালে চাওকচোন কি খুৱাম কি নোখুৱাম তাই। এইফালে ডিমৰ কাৰণে সেয়া ডিমৰ তৰকাৰী বনাবলৈ ফ্ৰাই কৰি থৈছে, ফ্ৰেঞ্চ বিন কাটি থৈছে। এইফালে মই আহি পেলাই কেৰেলা কেইটামান কাটি দিছোঁ। আৰু সিহঁতৰ যিহেতু ঘৰ বনাই আছে, অকণমান দিগদাৰো হৈছে। তাইক নাহোঁ বুলিয়ে কৈছিলোঁ, তাইও নামানে। আহিবি, একো নহয়, এনেকৈয়ে হৈ যাব। তাৰপিছত মানুহো আমি প্ৰায় 10টা আহিছোঁ, দেখুৱাই থাকিম বাৰু আপোনালোকক লাহে লাহে। এইফালে ভণ্টিও অকণমান হেল্প কৰি দিছে তাইক। আমি অহালৈ তাই প্ৰায় আধাখিনি বনালেই। মাংস তাই হৈ গ'ল আৰু এইফালে ডিমৰ তৰকাৰী বনাই আছে, ভাজি এখন হ'ল। এনেকৈ তাই বনাই ৰাখিছে। জানেই বাই ভনী আহিলে কিমান কথা ওলাব। আৰু এতিয়া এয়া চাহৰ পাৰ্টি চাওকচোন। চাহ এয়া বিচনাতে বহি লৈ এনেকৈয়ে খাইছোঁ, যাৰ য'ত যেনেকৈ সুবিধা হয় আৰু তেনেকৈ। মিঠাই নিছিলোঁ আমি, মিঠাই খুৰমা এনেকৈ খালোঁ। এফালে আমাৰ দুইটা জয় বিজয়, সিহঁত দুটা মানে একেলগে থাকিলেও আমাৰ চিন্তা কৰিব লগা একো নাই, একো কাজিয়া নালাগে, সিহঁতে ধুনীয়াকৈ থাকে। আৰু এইফালে ভাইটিৰ লগতো দুজনী আহিছে, এইফালে বাৰ ছোৱালী আৰু এইফালে খুৰাৰ ছোৱালী। আৰু এয়া ভিনদেউ দোকানখন যিহেতু ঘৰৰ ভিতৰতে অহা যোৱা কৰিব পাৰি। এইফালে ইহঁতে চাওকচোন, এইটো ভাইটি মানে কোনো বাকী নাই, গোটেইখিনিয়ে চিপছ আনি চিপছ খাইছে ভাত খোৱাৰ আগত। আৰু এইফালে বাই ভনী যে চাওকচোন কিমান কথা দুইজনী। সেয়া ইজনী মোৰ বা, আৰু এইফালেও সেয়া বায়ে, দুইজনীয়ে কথা পাতি আছে, একদম মনৰ কথা পাতি আছে আৰু দুইজনীয়ে পূৰা। আৰু এয়া চাওকচোন, আমাৰ মানুহজন ল'ৰা ছোৱালীৰ লগত খুব লাগিব পাৰে। এয়া টেকেলি ভঙা খেল খেলিছে, ওচৰত যিহেতু পথাৰ আছে, পথাৰখনত এনেকৈ সিহঁতক অলপ দেৰি ৰাখি এয়া ভাত খাবৰ সময় হ'ল। ভাত খোৱাৰ সময়ত এয়া ঢেৰ কিবা কিবি বনাইছে তাই, মাংস, মাছ, ডিমৰ কাৰী, দাইল, ফ্ৰেঞ্চ বিনৰ ভাজি, এনেকৈ ঢেৰ বনাইছে কিবা কিবি। তাকে সকলোৱে মিলিজুলি একেলগে এসাঁজ খাইছে। আমি কৈছিলোঁ আমি ইমানখিনি মানুহ নাযাওঁ, গ'লে দিগদাৰ হ'ব, তহঁতৰ ঘৰো ভাঙিছে, সিহঁতৰ ঘৰো ভাঙি আছে। তাই নামানে, গোটেইখিনিকে মাতিলে। আমি আহোঁ বুলি কওঁতে ভণ্টিহঁতেও মন কৰিলে, সেইকাৰণে গোটেইখিনি আহিলোঁ, এনেদৰে লাগি ভাগি খালোঁ। আৰু এইফালে বায়ে এয়া দিয়া থোৱাত লাগি আছে, এইফালে ডিমৰ তৰকাৰী ভগাই আছে তাই। ময়ো অকণমান কুটা বচাত বাক সহায় কৰি দিলোঁ। এনেকৈ খুব ধুনীয়াকৈ দিনটো পাৰ কৰিলোঁ। ভাবিলোঁ ইউটিউবতে সাঁচি থওঁ, পিছত চাই কেতিয়াবা ভাল লাগিব ভিডিঅ'টো। সেয়া সকলো একদম খোৱাত ব্যস্ত, সকলোখিনি ধুনীয়াকৈ বনাইছিলে তাই। ভিডিঅ'টো কৰা দিন হ'ল, আমি যোৱা কেইদিনমান হ'ল, কিন্তু এডিট কৰা হোৱা নাছিল বাবে দিয়া হোৱা নাছিলে। আজি এডিট কৰি এয়া আপোনালোকলৈ লগে লগে আগবঢ়াইছোঁ। এয়া ফ্ৰেঞ্চ বিনৰ ভাজি, তিতা কেৰেলা ভাজি, চালাড, মাছৰ পাতিলাও বিলাহী মাছ বনাইছে, তাৰপিছত ডিমৰ কাৰী বনাইছে, খাচী মাংস, আৰু এইফালে দাইল। এয়া আমি কেইজনী এতিয়া সকলোকে দি কৰি লৈ আমি তিনিওজনীয়ে বহি একেলগে সুখ দুখৰ কথা পাতি ভাত সাজ খালোঁ। এনেকৈয়ে দিনটো কটালোঁ, খুব ভাল লাগিল। ভাগিনটোৱে ভিডিঅ' কৰি ৰাখিছে, আমি সিহঁতে খাওঁতে ভিডিঅ' কৰি ৰাখিছিলোঁ যে, সেইকাৰণে সি কৈছে তোমালোকে খালেও মাহী মই ভিডিঅ' কৰিম দেই। সেয়া ধুনীয়াকৈ মাকক কৈ আছে, মা চাই দিয়া। এয়া আবেলি চাহৰ যোগাৰ, এয়া চাহকাপ খাই আৰু আমি সকলো ঘৰা ঘৰি। এইফালে ৰাইজ চাহ খাবলৈ ৰৈ আছোঁ। এতিয়া ধুনীয়াকৈ আবেলি চাহকাপ খালোঁ, খাই লৈ আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ। এতিয়া বায়ে চাহ বাকী আছে, শেষত কেইকপিমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। মোৰ চেনেলটো যিহেতু নতুন হয়, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।